চ' সাধাৰণতে কি হয় মানে এতিয়া ডিষ্ট্ৰেকশ্যনৰ কথাটো মানে মই যদি ক'ব বিচাৰোঁ মানে কি হৈছে যে আমি ডিষ্ট্ৰেকশ্যনবোৰ হয়নো কি একজেক্টলি ৰাইট ডিষ্ট্ৰেকশ্যন হৈছে কি এটা মানে আমি ডিষ্ট্ৰেক্ট হওঁনো কেলৈ বিকজ কি হৈছে যে সেই বস্তুটোৱে কিবা এটা আমাক ভাল লগায় মানে কিবা এটা এনজয় কৰোঁ কিবা এটা মানে সেই মানে হেপিনেছ টাইপ ফিল হয় কিন্তু আমি তাক ডিষ্ট্ৰেকশ্যন বুলিও আকৌ লগতে এইটো কাৰণে কওঁ বিকজ সেইটো বহুত বেছি শ্বৰ্ট লিভড হয় আৰু কি হয় যে তাৰ কোনো ধৰণৰ মানে লং টাৰ্ম বেনিফিটছ নাথাকে যেনেকৈ এতিয়া সাধাৰণতে বহুতেই ক'ব যে মাইণ্ডলেছলি ছ'চিয়েল মিডিয়া স্ক্ৰল কৰাটো যদি বোলে কোনোবাই নিজকে এডুকেট কৰিবলৈ বা বোলে কিবা এনেই মাজে সময়ে বোলে কিবা হেৰিৰ কাৰণে এণ্টাৰটেইনমেণ্টৰ কাৰণে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছে তেতিয়া ইমান একো প্ৰব্লেম নহয় বুলি ক'ব কিন্তু যদি কোনোবাই সঘনাই মানে প্ৰত্যেক দিনাই যদি তেওঁলোকে মানে কি কয় ছ'চিয়েল মিডিয়া স্ক্ৰল কৰে বা ছ'চিয়েল মিডিয়া মানে প'ষ্ট চ'ষ্ট এইবোৰ মানে চাই থাকে অনবৰতে তেতিয়া কি হৈছে ইট এক্টছ এ ডিষ্ট্ৰেকশ্যন কাৰণ সেই সময়ত তেওঁ সেইবিলাক নকৰি বা সেই প'ষ্টবিলাক নাচাই তেওঁ চাগে অন্য কিছুমান কাম কৰিব পাৰিলেহেঁতেন কিন্তু কি হৈছে যে মানে তেওঁ কৰা নাই চ' সেই চেন্সত কি হয় যে মানে এইটো ক'ব পাৰি যে ছ'চিয়েল মিডিয়া ইজ এ ডিষ্ট্ৰেকশ্যন চ' ডিষ্ট্ৰেকশ্যন কেলৈ বিকজ কিবা এটা ভাল লাগে বাট মানে হেৰি চ' সেইটোৱে কথা চ' সেইকাৰণে কি হৈছে যে চ' ৱেন উই গিভ আপ অন দ'জ ডিষ্ট্ৰেকশ্যন যেতিয়া আমি এটা নিজৰ কাম এটা যেতিয়া কৰিবলৈ ওলাওঁ যেতিয়া নিজৰ মানে এটা জাৰ্ণিত যেতিয়া আমি আগবাঢ়িবলৈ যেতিয়া আমি চেষ্টা কৰোঁ সেই সময়বোৰত যেতিয়া আমি সেই ডিষ্ট্ৰেকশ্যনবোৰ যেতিয়া বাদ দিওঁ তেতিয়া ডেফিনেটলি কি হয় যে অলপ এটা মানে কি সেই লেক অফ চেন্স অফ এটা মানে কিবা চেন্স অফ লেক অফ ছামথিং মানে সেই ভাৱটো আহে সেই ভাৱটো চাৰ্টেনলি আহে মানে যে এটা কিবা এটা অভাৱ এটা ফিল হ'ব লাগিব যে মানে কিবা এটা যেন মানে মিছ আউট হৈ আছে লাইফত এই ধৰণৰ মানে চেণ্টিমেণ্ট বা এই ধৰণৰ ভাৱ কিছুমান আহি যায় কিন্তু কি আছে যে মানে কি বাট ইফ ইউ গিভ ইট ইনাফ টাইম আমি যদি ছাফিচিয়েণ্টলি যদি সময় দিওঁ বস্তুটোক তেতিয়া কি হয় যে অট'মেটিকলি মানে সেই সেই বস্তুটো মানে নৰ্মেল হৈ যাব আমাৰ কাৰণে মানে সেই লিভিং উইদাউট ডিষ্ট্ৰেকশ্যনছ মানে ইনিচিয়েলি লাগিব পাৰে ইটছ এ ভেৰি বৰিং লাইফ চেন্স অফ বৰ্ডম এটা ফিল হ'ব পাৰে কিন্তু the more we do something, the more we sort of, practice with living without distractions. সিমানে বেছি মানে আমি কমফৰ্টেবল হৈ যাম বা সেইটো মানে এটা আমি পৰা হৈ যাম মানে আৰু সেইটো বস্তু খুব দৰকাৰী মানে বিকজ কি হৈছে যে টাইম ইজ লিমিটেড বাকী একো লিমিটেড নহ'লেও কি হৈছে টাইম ইজ লিমিটেড মানে টু বি অনেষ্ট মানে কি like there is always a possibility that you can get back money. There is always a possibility that you can buy a book or you can read a book or whatever like and learn but not time.